গাইজ বনাব লৈছোঁ ফ্ৰাইড ৰাইচ তো ইমানেই বৰষুণ দিছে গোটেই দিনটো বৰষুণত দবা পিটা বৰষুণ আৰু ৰাতি হৈ গ'ল পুৰা বৰষুণ আমনি লাগিছে ক'তো যাব পৰা নাই ঘৰত থাকি বৰ কি খাম কি নাখাম বুলি ভাবিলোঁ ফ্ৰাইড ৰাইচ বনাওঁ তো অলপমান এইফালে ৰাইচ লৈ লৈছোঁ পিঁয়াজ কাটি লৈছোঁ আৰু কিষান জেম বেলেগ একো নাই যি আছে ঘৰৰ সেইটোৱে বনাম তো এতিয়া গেছটো জ্বলাই লওঁ ৰিফাইন তেল লৈ লৈছোঁ এতিয়া বনাব লাগে আৰু এফালে কেৰাহী গৰম হৈ গ'ল এতিয়া প্ৰথমতে দি দিম ভাতটো পিঁয়াজটো নিদিওঁ আগতে ভাতটো দি দিওঁ আৰু এতিয়া দিম চচ কিষান চচ তো বেছি নাছিলে অলপমান আছিলে গোটেইখিনি দি দিওঁ দি দিওঁ ইয়াতে এইটো লাষ্ট আৰু এইফালে দিলোঁ পিঁয়াজটো অলপমান মানে কেঁচা হ'লে ভাল লাগে বেছি মানে খাবলৈ দেৰিলে বেয়া হয় আৰু হৈছে গোন্ধ মাৰিছে ভাল হ'ব আৰু যেনে তেনে বুঢ়া তাপলি লগাই পিনে ঘৰতে খাই দিছোঁ কাৰণ এইটো খাবলৈ গ'লে দোকানত 100 টকা ল'ব বা 70 টকা 80 টকা ল'ব মই ঘৰতে ফ্ৰীকৈ খাই দিওঁ এটকাও খৰচ নাই হোৱা অকল গেছটো খৰচ হৈছে হয় নাই বনাই হৈ গ'ল খালি মেইনলি কি হ'ল চয়া চচটো নাই কাৰণে মই এনেকৈ নৰ্মেলকৈ বনালোঁ চয়া চচ দিলেতো পুৰা টেষ্টি হ'ব অলপ চলপকৈ ভিডিঅ'টো বনালোঁ আৰু মোৰ চেনেলটো 5000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে জাষ্ট 300 অকণমান বেছি লাগে তো এতিয়াও সোনকালে ছাবস্ক্ৰাইব কৰক নতুনকৈ ভিডিঅ'টো চাইছে যদি ছাবস্ক্ৰাইব কৰক আৰু অকণমান খাইটো দেখাব লাগিব নহয় সঁচা ভাবিছে খালি চয়া চচটো অকণমান লাগিছিলে তো বাই নেক্সট ভিডিঅ' লগ পাম একো ভিডিঅ' বনাবলৈ নাই ক'তো যাব পৰা নাই বৰষুণত তো চাই থাকিব ভিডিঅ'বোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক